পাকিস্তানৰ বিৰুদ্ধে বালিপৰাত মুছলিম সমাজৰ প্ৰতিবাদ যুদ্ধ পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰক পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰক পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰক পাকিস্তান মুৰ্দাবাদ পাকিস্তান নিপাত যাওক ধ্বনিৰে মুখৰিত হ'ল শোণিতপুৰৰ বালিপৰা কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে কৰা নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে বালিপৰা জামে মছজিদত মুছলিম সমাজে কলাবেজ পৰিধান কৰি পাকিস্তানৰ বিৰুদ্ধে এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰে যুদ্ধ পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰক পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰক ভাৰতবৰ্ষৰ কাশ্মীৰৰ পেহেলগাম যিডোখৰ পেহেলগাম চহৰ সেই তাত আজি 3 দিনৰ আগতে পাকিস্তান সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত যি অত্যাচাৰ কৰিলে গুলি বৰ্ষণ কৰিলে পৰ্যটকসকল ভাৰতবৰ্ষৰ বাহিৰৰো আছিলে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা গৈছিলে তেখেতসকলক গুলিয়াই যি হত্যালীলা চলালে তাৰ প্ৰতিবাদ আজি ভাৰতবৰ্ষৰ আমাৰ ইছলামিক যেটো ইছলামিক সন্থা ইছলামিক যিখন আমাৰ সন্থাৰ আইন সদৌ ভাৰতবৰ্ষত তেখেতসকলে আজি আহ্বান জনাইছিলে যে আমি ভাৰতবৰ্ষৰ প্ৰত্যেক মছজিদত আজি জুমা নামাজত ক'লা বেজ পৰিধান কৰি তেখেতসকলৰ সেই কাৰ্যৰ আমি যাতে প্ৰতিবাদ কৰিব পাৰোঁ বিৰোধী কৰোঁ সেই তাৰ কাৰণে আজি সকলো ৰাইজে ভাৰতবৰ্ষৰ সকলো জুমা মছজিদত আজি ক'লা বেজ পৰিধান কৰিছে লগতে আমিও বালিপৰা শোণিতপুৰ জিলাৰ বালিপৰাৰ পৰা আমি সকলো ৰাইজে আজি ক'লা বেজ পৰিধান কৰি বালিপৰা মছজিদত আমি জুমা নামাজ আদায় কৰিছোঁ আৰু লগতে আমি পাকিস্তানৰ যি উগ্ৰবাদী যি সন্ত্ৰাসবাদী তেখেতসকলক আমি নিন্দা কৰিছোঁ আৰু তেখেতসকলকে যাতে আমাৰ ভাৰত চৰকাৰে পাকিস্তান চৰকাৰৰ লগত যুদ্ধ আৰম্ভ কৰি তেখেতসকলক দমন কৰে যাতে ভৱিষ্যতলৈ ভাৰতবৰ্ষৰ ওপৰত যাতে তেওঁলোকে আঙুলি টোৱাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ আৰু পাকিস্তান চহৰৰ যিখিনি মানুহে ভাৰতবৰ্ষৰ কাশ্মীৰৰ পেহেলগামৰ নিচিনা ঠাইত যিটো কৰিছে আমি সকলোৱে জানো যে কি ধৰণৰ কেনেকুৱা কাম হ'ল তাৰ প্ৰতিবাদ জনাই আজি আমি এইটো কৰিছোঁ যাতে পাকিস্তান নিপাত যাওক সন্ত্ৰাসবাদী নিপাত যাওক এনে ধ্বনিৰে আমি ভাৰতবৰ্ষৰ সকলো ৰাইজে আজি উঠি পৰি লাগিছোঁ আৰু ভাৰতবৰ্ষৰ চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে অনতিপলমে পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ ঘোষণা কৰি যুদ্ধ আৰম্ভ কৰক আৰু তেওঁলোকক যাতে নিপাত যোৱাৰ ব্যৱস্থা কৰে ইয়াকে আমি কামনা কৰিছোঁ আৰু বালিপৰা অঞ্চলৰ সমূহ ৰাইজে গোটেই ভাৰতবৰ্ষৰ সমূহ ৰাইজে আমি হিন্দু মুছলমান সকলোৱে একত্ৰীকৰণ হৈ থাকিম আজি পাকিস্তান মুছলিম ৰাষ্ট্ৰ হয় আমি জানো আৰু আমি মুছলিম ৰাইজ আমি জানো সকলোৱে জানে কিন্তু তেনেস্থলতো আমি পাকিস্তানে ভাৰতবৰ্ষৰ ওপৰত অত্যাচাৰ কৰিলে আমি সহ্য কৰিব নোৱাৰোঁ যিহেতু আমি ভাৰতৰ স্থায়ী বাসিন্দা আমি ভাৰতবাসী হয় ভাৰতৰ ওপৰত দমন কৰিলে সি মুছলিমেই হওক বা আন জাতিয়ে হওক আনেই হওক আমি এইটো সহ্য কৰিব নোৱাৰোঁ আমি মুছলিম হৈও আজি তেখেতসকলৰ এগেইনষ্টত আজি প্ৰতিবাদ জনাইছোঁ যাতে ভৱিষ্যতে তেখেতসকলে ভাৰতবৰ্ষৰ ওপৰত আমাৰ জন্মস্থানৰ ওপৰত আমাৰ দেশৰ ওপৰত কোনো ধৰণৰ আঙুলি টোৱাই যাতে কাম কৰিব নোৱাৰে তাৰে আমি কামনা কৰিছোঁ আৰু তাৰ কাৰণে বিশেষকৈ ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ তেখেতসকলে ইয়াৰ প্ৰতি পদক্ষেপ গ্ৰহণ কৰিব লাগিব তেতিয়া এনে কাৰ্য নহয় বুলি আমি আশা কৰিছোঁ